হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক অৱগত কৰিবলৈ লৈছোঁ যে সাঁচি গছত মাল চপৰে কৰিব পাৰি। কেনেকৈ? সেইটো হৈছে অণুজীৱ প্ৰয়োগ কৰি। মই আগৰ ভিডিঅ'বিলাকত বিভিন্ন পদ্ধতিত সাঁচি গছত পইচা পোৱাৰ কিছুমান কৌশল অৱগত কৰি আহিলোঁ। আকৌ কৈছোঁ বন্ধু, সাঁচি গছত পইচা পোৱাৰ বিভিন্ন কৌশল আপোনালোকক অৱগত কৰি আহিছোঁ। আজি যিটো কথা আপোনালোকক ক'বলৈ লৈছোঁ, এইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। অত্যন্ত গুৰুত্বপূৰ্ণ কেইটামান কথা আপোনালোকক অৱগত কৰিম। যিকেইটা কথা আপুনি যদি প্ৰয়োগ কৰে, যিকেইটা কথা আপুনি দৃঢ়তাৰে লয়, আপোনাৰ সাঁচি গছত মাল চপৰে হোৱাটো নিশ্চিত। সেইটো হৈছে অণুজীৱ প্ৰয়োগ। কোনো গছজোপাত আপুনি আঘাত কৰিব নালাগে, গজাল মাৰিব নালাগে, শাল মাৰিব নালাগে, ফুটা কৰিব নালাগে, ঘাপ দিব নালাগে আৰু চিন্তা কৰিবও নালাগে। নিজেই আপোনাৰ সাঁচি গছজোপাত মাল চপৰে হ'ব। কেনেকৈ হ'ব? সেই কৌশলটো আজি আপোনালোকক অৱগত কৰিম। এইটো এটা অতি বিজ্ঞানসন্মত পদ্ধতি। সেই পদ্ধতিটোৰ দ্বাৰা আপুনি সাঁচি গছত মাল চপৰে কৰিব পাৰে। সেইটো হৈছে অণুজীৱ প্ৰয়োগ। ঠিকেই শুনিছে, অণুজীৱ প্ৰয়োগ কৰিব লাগিব। আপুনি সাঁচি গছবিলাকৰ এটা কথা মন কৰক, সিহঁতি সদায় মাটিৰ সমান্তৰালকৈ থাকে। তাৰ গুৰিটো একদম মাটিৰ লগত প্লেন হৈ থাকে। আপুনি যদি এজোপা বেলেগ গছ চায়, তাৰ শিপাবিলাক কিছুমান চলং ধৰে, কিন্তু সাঁচি গছৰ কোনো চলং নধৰে। এতিয়া এই সাঁচি গছত অণুজীৱ আপুনি পাব ক'ত? এই সাঁচি গছবিলাক এডৰা প্ৰকাণ্ড সাঁচি গছ, এই সাঁচি গছবিলাকত কোটি টকা আপুনি লাভ কৰিব পাৰিব। আপোনাক মই ভালেকেইটা কথা কৈছোঁ যে আপুনি 100জোপা সাঁচি গছ নোৰুব, আপুনি 10জোপা ৰুৱক। 100জোপা গছত যিমান টকা আয় হ'ব, আপোনাৰ 10জোপা গছত দুগুণ আয় হ'ব। 100জোপা গছত এজন খেতিয়কে যিমান লাভ কৰিব, আপুনি 10জোপা গছত সেই 100জোপাত যিমান পাব তাৰ দুগুণ পইচা পাব আৰু চপৰে মাল হ'ব। কেনেকৈ হ'ব? চমু কৰি আনিছোঁ। এটা ড্ৰাম ল'ব। আপুনি এটা ড্ৰাম ল'ব আপোনাৰ সাধ্যানুসাৰে। আপুনি 100 লিটাৰ ল'ব, আপুনি 200 লিটাৰ ল'ব, নে আপুনি 50 লিটাৰ ল'ব। একেবাৰে নোৱাৰিলে আপুনি 20 লিটাৰৰ এটা ড্ৰাম ল'ব। আপুনি সেই ড্ৰামটোত 3জোপা বুঢ়া বৰগছৰ গুৰিৰ মাটি আনিব, তুলসীৰ গুৰিৰ মাটি আনিব, জৰি গছৰ গুৰিৰ মাটি আনিব, 1 কেজি আনি আপুনি ড্ৰামটোত পেলাই দিয়ক। আপুনি তাত গৰুৰ গোবৰ দিয়ক, কেইটামান নামমাত্ৰ, নিদিবও পাৰে, তুলসীৰ পাত নিদিবও পাৰে। এইকাৰণে কৈছোঁ, গোবৰ আৰু তুলসীৰ মাজত কিন্তু বৈৰী ভাৱ আছে। সেইকাৰণে আপুনি নিদিবও পাৰে আৰু দিবও পাৰে। গৰুৰ গোবৰ, ছাগলীৰ গোবৰ, বেলগছৰ গুৰিৰ মাটি, 3জোপা পুৰণা বেলগছৰ গুৰিৰ মাটি আপুনি দি, তাত আপুনি 1 কেজিমান জাৰ্মনী গছৰ আগ, জাৰ্মানী গছ আপুনি মোৰ ভিডিঅ'ত পাব, যিটো হাজাৰ মানুহে চাইছে। জাৰ্মানী গছৰ বিষয়ে দিয়া আছে। সেই জাৰ্মানী গছৰ আগ আপুনি আনি তাত দিয়ক। দি আপুনি বস্তুখিনি গেলাই পেলাওক। যদি আপোনাৰ সম্ভৱ হয়, আপুনি তাত অকণমান কুৰুক্ষেত্ৰৰ মাটি দিয়ক। আপোনাৰ কেনেকৈ সংগ্ৰহ কৰিব? বহুত মানুহ কুৰুক্ষেত্ৰলৈ গৈ থাকে। আপোনাৰ আশে পাশেও যদি কোনোবা গৈছে, আপুনি তেতিয়া তেওঁক ক'ব
যে আপুনি মোক অকণমান কুৰুক্ষেত্ৰৰ মাটি আনি দিব। আৰু কুৰুক্ষেত্ৰৰ মাটি আপুনি কেনেকৈ সংগ্ৰহ কৰিব লাগিব, তাত এজন দোকানী আছে, আপুনি পাণ দোকানী আছে, দেখিবই তাতে আছে। কুৰুক্ষেত্ৰৰ চাবলৈ গ'লে আপুনি লগ পাই যাব। তেখেতক ক'ব, তেখেতে আপোনাক কুৰুক্ষেত্ৰৰ মাটি আনি দিব। ক'ৰ পৰা আনি দিব? এটা গাঁত আছে, সেই গাঁতটো 2 ফুটমান তলৰ পৰা তেওঁ মাটি সংগ্ৰহ কৰি মানুহক দি থাকে। আপুনি তাৰ পৰা অকণমান কুৰুক্ষেত্ৰৰ মাটি আনি আপুনি তাত ড্ৰামটোত গেলাই দিয়ক। আৰু আপুনি ঠিক 15 দিনমানৰ পিছত তাৰ পৰা চেকি পানীটো সংগ্ৰহ কৰি আপোনাৰ সাঁচি পুলিকেইটাৰ ওচৰত দিয়ক। আপুনি যিমান পাৰে সিমান দিয়ক। আপুনি ড্ৰামটোত পানী দি থাকক, তাৰ পৰা পানী চেকি উলিয়াই আপুনি সাঁচি পুলিটোৰ গুৰিত দি থাকক। স্বাভাৱিকতেই আপোনাৰ মাটিটো সাঁচি গছজোপাৰ প্ৰয়োজনীয় মানে উপযোগী হৈ মাটিটো গঢ়ি উঠিব, আৰু স্বাভাৱিকতেই সেই গছজোপাত পখিলা পৰিব। সেই গছজোপাই পখিলা আকৰ্ষণ কৰিব আৰু আপোনাৰ উভৈনদী হৈ তাত মাল হ'ব, নিশ্চিত হ'ব। মই যেনেকৈ কৈছোঁ যে ছাগলীৰ গু মানে লাটটো, ছাগলীৰ গু পানীত তিয়াই স্প্ৰে' কৰিলে ছাগলীয়ে নাখায়। ছাগলীয়ে খোৱাখিনি মিঠা সাঁচি। আপোনাৰ এতিয়া সেই সাঁচিজোপা, যিজোপা সাঁচি আপোনাৰ সেই 17টা প্ৰজাতিৰ, 17টা উন্নত প্ৰজাতিৰ ভিতৰত আছে, তেতিয়া তাত আপুনি এই অণুজীৱ প্ৰয়োগ কৰক। আপোনাৰ সেই সাঁচিকেইজোপাত মালেই মাল হ'ব, আৰু আপুনি অতি সোনকালে কৌৰপতি বনি যাব। হেল্ল' বন্ধু, মোৰ টাৰ্গেট পাৰ হৈ গ'ল। মই ভিডিঅ'ত দীঘলীয়া নকৰোঁ, আৰু ক'ব লগা আছে মই পিছৰ ভিডিঅ'ত ক'ম। আজিলৈ ইমানতে মই সামৰণি মাৰিছোঁ। আপুনি মোৰ ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আপুনি লাইক কৰক, কমেণ্ট কৰক, নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰক। আজিলৈ আহোঁ, ধন্যবাদ।